আমাৰ ইউথ জেনেৰেশ্যনটো হৈছে আমাৰ সবতকৈ ডাঙৰ শক্তি ভাৰতবৰ্ষৰ। আৰু এই ইউথ জেনেৰেশ্যনটোক ধ্বংস কৰি দিয়াৰ কাৰণে আমাৰ যিখিনি আমাৰ নেইবাৰ কাণ্ট্ৰি আছে, তাত মই নামো লৈছোঁ যে পাকিস্তান হওক, চাইনা হওক, তেওঁলোকৰ ভয় কি যে আমাৰ ইউথ জেনেৰেশ্যনটো যদি পাৱাৰফুল হৈ যায়, কালি আমি গোটেই বিশ্বক আমি কণ্ট্ৰল কৰিম। আৰু সেই কণ্ট্ৰল বস্তুটো যদি ইণ্ডিয়াৰ হাতত আহে বা হিন্দুস্তানৰ হাতত আহে, বেলেগবিলাকে হিংসা কৰে। আৰু তেওঁলোকে সেইকাৰণে তেওঁলোকৰ হাতত দুটা ৱে আছে আমাৰ দেশখন ধ্বংস কৰা। এটা ৱে হ'ল নিউক্লিয়াৰ ৱেপন। যদি তেওঁলোকে নিউক্লিয়াৰ ৱেপন আমাৰ তাত দিয়ে, আমি কি এনে বহি থাকিম? আমিও পেলাই দিম। সেইটো নকৰে, সেইটো কেতিয়াও নকৰে ভাৰতবৰ্ষৰ লগত। ছেকেণ্ডটো কি কৰিব? আমাৰ যিটো সবতকৈ ষ্ট্ৰংগেষ্ট পইণ্ট, আমাৰ ইউথ জেনেৰেশ্যনটোক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ। আৰু ইউথ জেনেৰেশ্যনক ধ্বংস কৰিব লাগিলে কি কৰিব লাগিব? ড্ৰাগছ ইয়াতে প্ৰচলন চলাব লাগিব। গভৰ্ণমেণ্টে বহুত কাম কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী হৈছে 3 বছৰ আগত, প্ৰথমতে তেওঁৰ সপোন আছিল যে এখন নিচামুক্ত অসম গঢ়াৰ প্ৰথম মিটিং আমাৰ লগতে কৰিছে। তাৰপিছত আমাৰ যিটো আজি আসাম ষ্টেট এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিল, এইটো এটা আগতে ডেট কাউন্সিল আছে, সেইটো ৰিভাইভ কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টটো ছ'চিয়েল ৱেলফেয়াৰৰ আণ্ডাৰত আছিল, সেইটো এম্পাৱাৰ ডিপাৰ্টমেণ্টটো ছেপাৰেট কৰি দিলে। তাৰপিছত এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ এটা য়ং এনাৰ্জেটিক মানুহ এটাক দিলে, এইটো হ'ল আমাৰ পীয়ুষ হাজৰিকা। কিন্তু তথাপিতো ড্ৰাগছৰ এইটো কমা নাই। ড্ৰাগছৰ না ব্যৱসায়টো কমিছে, না ড্ৰাগছৰ দাম বাঢ়িছে। তাৰমানে ডিমাণ্ড ছাপ্লাই, তাৰমানে ডিমাণ্ড যদি ইয়াতে যদি হ্ৰাস হ'ল হয়, তেতিয়া পইচাটো বাঢ়ি গ'ল হয়। কিন্তু আমাৰ কমা নাই। এতিয়া 1 গ্ৰামত 200-300 টকাতে পায়। গোটেই গলিয়ে আমাৰ আমবাৰী চামবাৰী চবতে পাব। মোৰ বিৰুবাৰীতে ঘৰ, মানে গলিয়ে লাগিলে কৈ দিব বাৰু, এনেকৈ গলিটোত যাওঁ, বুজিছে নাই? ইমানখিনি অপেন হৈ গৈছে। কিয়? কাৰণটো কি? গভৰ্ণমেণ্টে যিমানে চেষ্টা নকৰক কিয়, এই বস্তুটো ৰোধ কৰাৰ আন এটা উপায় আছে। আজি যিটো থিম দিছে, এই থিমটো চাওকচোন কিমান ডাঙৰ থিংকিঙত। যোনে এই থিমটো বনাইছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনত, তেওঁলোকক চেলিউট দিব লাগিব। ইয়াতে কি লিখিছে? দ্য এভিডেন্স ইজ ক্লিয়াৰ। এতিয়া কোনো এভিডেন্স নালাগে যে আমি ড্ৰাগছৰ ভুক্তভোগী, অসমীয়া হওক বা গোটেই হিন্দুস্তান হওক, ভুক্তভোগী, গোটেই পৃথিৱীখন ভুক্তভোগী। কিন্তু এতিয়া আমি ইনভেষ্ট কৰিব লাগিব প্ৰিভেনশ্যনত। ইনভেষ্ট কৰিব লাগিব। কি ইনভেষ্ট কৰিম? আমি ইনভেষ্ট কৰিব লাগিব। আজি আপোনালোকে চাওক, আপোনালোকে যেতিয়া স্কুলবিলাকত গৈছিল, কলেজবিলাকত এই ডাঙৰ বস্তা লৈ যাব লাগে, এই ডাঙৰ পিঠিত ছোৱালী একদম এনেকৈ পৰি যায় না, এনেকৈ হৈ যায়, বস্তাটো আৰটোৱে ল'ব নোৱাৰে। তো মই ভাবোঁ যেতিয়ালৈকে এডুকেশ্যন লেভেলটো আমাৰ যেনেকৈ জাপানত এডুকেশ্যন লেভেলটো কমপ্লিট বেলেগ, তাতে ক্লাছ 7লৈকে খালি অনলি ল'ৰা বা ছোৱালীটোক স্পিৰিচুৱেলি গ্ৰ' কৰোৱা শিকায়। কোনটো ভাল কোনটো বেয়া সেই বস্তুটো শিকায়। কিন্তু আমাৰ ইয়াতে কি শিকায়? যে আমাৰ ইয়াতে হোৱা যে তুমি এইবাৰ বেলেগৰ ছোৱালীয়ে বেলেগৰ ল'ৰাই